हेलो फ्रेंड्स, আজি আপোনালোকৰ মাজলৈ আৰু এটা সিম্পল বটনেক ব্লাউজৰ ডিজাইন লৈ আহিছো। ভিডিওটো শেষলৈকে চাই থাকিব। বলক আৰম্ভ কৰোঁ। প্ৰথমতে মই 3 ইঞ্চিত মাৰ্কিং কৰি লৈছো। তলৰ ফালে 12 ইঞ্চিত মাৰ্কিং কৰি ল'ম। এফালে 4 ইঞ্চিত মাৰ্কিং কৰি লৈছো। দুটা মাৰ্কিং মই মিলাই লম। ডিপটো মই 3 ইঞ্চি ৰাখিছো। এফালে 1 ইঞ্চিত এটা মাৰ্কিং কৰি ল'ম। এইটো সাইডে 1 ইঞ্চিত মাৰ্কিং কৰি ল'ম। এনেকৈ শেপটো মিলাই লৈছো। এইটো কোণত মই 2 ইঞ্চিত এটা মাৰ্কিং কৰি লৈছো। এফালে 3 ইঞ্চিত মাৰ্কিং কৰি লৈছো। তলৰ ফালে মই হাফ ইঞ্চি ডাউন কৰি দিছো। এনেকুৱাকৈ কৰিলে ফিটিংটো ভাল হয়। এবাৰ মই কাটিং কৰি ল'ম। এবাৰ মই মেইন কাপোৰত সেলাই কৰি ল'ম। মেইন কাপোৰটো সিধা সাইডে, লাইনিং কাপোৰটো ওপৰত ৰাখিছো। এনেকুৱাকৈ সেলাই কৰি ল'ম। দড়িটো মই আগতে সোমাই ল'ম। তলৰ ফালে দেখা নাযায়, ফিনিশিংটো ভাল হয়। মাজত ধুনীয়াকৈ সোমাই ল'ম। মোৰ চিলাও হৈ গ'ল। সৰু সৰুকৈ কাটি ল'ম। এবাৰ কাপোৰটো সিধা কৰি ল'ম। এইটো মোৰ হৈ গ'ল। একেবাৰে সাইডেদি চিলাইটো কৰি ল'ম। দুটাকে সিলাই কৰি লৈছো। হৈ গ'ল মোৰ ব্লাউজটো কেনে লাগিছে কমেন্ট কৰিব। সিম্পল ব্লাউজ আজিৰ কাৰণে এইখিনি।